নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ বহুত ধুনীয়া এটা ভিডিঅ'। যিহেতু মোৰ হাজবেণ্ড ডুবাইতে কৰ্মৰত, তেওঁ ফুৰিবলৈ গৈছিল আৰু মোলৈ পঠিয়াইছিল ধুনীয়া ধুনীয়া ভিডিঅ'। ভাবিলোঁ আপোনালোকলৈ প্ৰেৰণ কৰোঁ, নহয় জানো? আৰু ইমান ধুনীয়া ভিউ আপোনালোকলৈ নপঠাই পাৰোঁনে বাৰু? আৰু নিজেতো উপভোগ কৰিছোঁৱেই, আৰু মেমৰি হিচাপে ৰৈ থাকিব বুলি মই মোৰ ইউটিউব চেনেলটিত আপলোড কৰিবলৈ ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আৰু তেওঁলোকে যিহেতু কৰ্মসূত্ৰে ফুৰিবলৈ গৈছে, তো সেইটো কাৰণে অকণমান দেখাই দিছোঁ। আৰু এয়া দেখিছে ন, এয়া মোৰ হাজবেণ্ড হয়, আৰু তেওঁৰ কাৰণে ময়ো ডুবাইখন অকণমান দেখাৰ সৌভাগ্য পাইছোঁ। আৰু আপোনালোকে লগতে আপোনালোককো মই দেখাবলৈ সুবিধা পাইছোঁ। চ' আজি তেওঁলোক গৈ আছে আমাৰ ৰাম মন্দিৰলৈ। ডুবাইটো যে ৰাম মন্দিৰ আছে আপোনালোকে জানেনে বাৰু? যিসকলে জানেতো জানেই, আৰু যিসকলে নাজানে আজি জানি লওক। আৰু ইমান ধুনীয়া এটা দৃশ্য উপভোগ কৰি তেওঁ এনজয় কৰিছে, আৰু ময়ো এনজয় কৰি আছোঁ। আৰু আপোনালোকক লৈ গৈ আছোঁ মই ডুবাই ৰাম মন্দিৰলৈ। ব'লক দেৰি নকৰি ৰাম মন্দিৰ দৰ্শন কৰোঁ, আৰু সকলোৱে মনৰ কামনা পূৰ্ণাৰ্থে প্ৰাৰ্থনা কৰিব যাতে আমাৰো সপোনবোৰ পূৰণ হয়। আৰু ইমান ধুনীয়া দৃশ্য দেখি আপ্লুত হৈ পৰিছোঁ। ডুবাইটো যে আমাৰ ৰাম মন্দিৰ আছে ন, আৰু ভাবিলে আচৰিত লাগে আৰু ভাল লাগে ন। নিজৰ আপোন ভাৱটো এতিয়াও জাগি উঠে। তেওঁলোকে যেতিয়া সময় পায়, সুবিধা পায়, যায় ৰাম মন্দিৰলৈ। চ' এয়া তেওঁ বাহিৰৰ পৰাহে উঠোৱা ছবি দেই। তেওঁলোকৰ কৰ্মসূত্ৰে যিহেতু গৈছে, ইমান বেছি ভিতৰত দেখাব নোৱাৰিলে, চ' দুখিত মই। আৰু নেক্সট টাইম আপোনালোকলৈ লৈ আহিম একদম ভিতৰৰ প্ৰতিচ্ছবি আৰু ভিতৰৰ দৃশ্যাংশ। আৰু আজি আপোনালোকক দেখাবলৈ গৈছোঁ বাহিৰৰ দৃশ্যাংশ, আৰু ইমানেই ধুনীয়া। একচুৱেলি আন্ধাৰো হৈছিলে সেইটো সময়ত তেওঁ যেতিয়া গৈছিলে, চ' সেইটো কাৰণে আপোনালোকে চাব আৰু এনজয় কৰক। চ' লেটছ গ'। আৰু ভিতৰৰ এই অংকনখিনি চাওকচোন, যিখিনি আমাৰ প্ৰতিবিম্বখিনি ইমান ধুনীয়া অংকন কৰি ৰাখিছে। আৰু ৰাম মন্দিৰ বুলিলে কেনেকুৱা অনুভৱ হয়, আৰু আপোনালোকে জানেই আৰু সকলোৱে আমাৰ ৰামায়ণৰ কাহিনী, মহাভাৰতৰ কাহিনী, আমাৰ অসমীয়াৰ আৰু অসমৰ জাতিটোৰ কিমান ভাল লগাৰ এটি দৃশ্য। আৰু উপভোগ কৰক আপোনালোকে সকলোৱে। কেনেকুৱা পাইছে কমেণ্টৰ যোগেদি মোক জনাওক, কাৰণ মই বহুত দিন হ'ল ইউটিউবত তেনেদৰে ভিডিঅ' আপলোড কৰিবই পৰা নাই। মই দুখিত, কাৰণ কাম বন আৰু বিবাহিতা জীৱনৰ ইটো সিটোৰ কামৰ মাজতে আধৰুৱা হৈ ৰয়। শ্বৰ্ট ভিডিঅ' অলপ আপলোড কৰোঁ, লং ভিডিঅ' আপলোড কৰাই নাই। আজি ভাবিলোঁ অকণমান সময় উলিয়াই আপোনালোকলৈ লৈ আহোঁ এটি ধুনীয়া ভিডিঅ'। আৰু ভিডিঅ'বোৰ যিহেতু মই শ্বুট কৰি ৰাখোঁৱেই, কাৰণ দিবলৈ লেট হৈ যায়, আৰু কেতিয়াবা নিদিওঁ, কেতিয়াবা ডিলিট কৰি দিওঁ। আজি ভাবিলোঁ নাই, ডিলিট নকৰোঁ, আজি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিহে আহিম। আৰু যিসকলে মোৰ সঁচা বন্ধু, যিসকলে মোৰ ভিডিঅ' চায়, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটি মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকলৈ লৈ আহিম ধুনীয়া ধুনীয়া ভিডিঅ'। আৰু মোৰ লেট হয় যিহেতু ভিডিঅ' ৰেগুলাৰ দিয়াৰ নহয়, চ' সপ্তাহত মাহত কেতিয়াবাহে মই ভিডিঅ' আপলোড কৰোঁ। ভাবিছোঁ সাপ্তাহিকভাৱে মই ভিডিঅ' ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰিম হা। আৰু আপোনালোকে মৰম দিব ৰিম্পী শইকীয়া ব্লগছক। আৰু যিহেতু মোৰ ফেমিলিটো আপোনালোকক দেখাই থাকোঁ, যিহেতু মই ৰাজস্থানলৈ বিয়া সোমাইছোঁ আৰু থাকোঁ আমি গুজৰাটত, চ' সেইটো কাৰণে আমাৰ সৰু সৰু বাচ্চাসকলক দিওঁ, কেতিয়াবা ভিডিঅ' দিওঁ আৰু ৰেচিপি দিওঁ। যিহেতু তেওঁলোকে অসমীয়া ইমান বেছি বুজি নাপায়, চ' হিন্দীত ক'বলগীয়া হয়। একো কথা নাই, আপোনালোকে হিন্দী অসমীয়া সকলোতো বুজি পায় ন। আৰু ভিউজটো উপভোগ কৰক। এতিয়া বাই বাই।